হেল্ল' গাইজ, আজি মই এটা ৰেচিপি লৈ আহিছোঁ। বেঙেনা আৰু আলুৰ গ্ৰেভি। বেঙেনা আলু মাছৰ গ্ৰেভি। এইফালে মই বেঙেনা আলু কাটি লৈছোঁ আৰু ইফালে পিঁয়াজ জলকীয়া কাটি লৈছোঁ আৰু লগতে নহৰু থেতেলি লৈছোঁ। গোটেইখিনি একেলগে দি দিম। মই মানে কেৰাহী বহোৱা তেল গৰম কৰা এইবোৰ দিয়া নাই, দীঘল হৈ যায় যে ভিডিঅ'টো, সেইকাৰণে একেলগে দি দিছোঁ। মানে গৰম কৰি উঠি মই ভিডিঅ'টো কৰিলোঁ আৰু মই নহৰুটো অলপ দেৰি ভাজিব লাগে, কিন্তু এতিয়া মই চব্জি দিলে একেলগে মানে বেঙেনা দি দিলে একেবাৰে ভাজা হৈ যাব, সেইকাৰণে মই আগতীয়াকৈ দিয়া নাই। লগতে এতিয়া মই আলু বেঙেনা দি লওঁ। অলপ পালত কৰি দিলোঁ আৰু এইফালে সোৱাদ অনুযায়ী নিমখ দিছোঁ আৰু লগতে হালধি। মই এই তৰকাৰীত কোনো মছলা ব্যৱহাৰ নকৰাকৈ একদম সহজ পদ্ধতিত বনাম। মই দেখিছেনে, গোটেইখিনি একেলগে দি দিলোঁ, একেবাৰে সহজ। মই এনেকৈ বনাওঁ আৰু, কিন্তু খাই বহুত সোৱাদ। এতিয়া ধৰকচোন ভেৰাইটিজ মছলা দিলেতো মছলাৰ সোৱাদটো আহিয়ে যায় দিয়কচোন। মছলা নিদিয়াকৈয়ে মই এনেকুৱা কৰি বনালে মোৰ সোৱাদ হয় আৰু মই নিজে খাই কিনে সোৱাদ পাওঁ। এনেকৈ মছলা নিদিয়া কৰি অকল নহৰু থেতেলি দিম, লচুন। তাৰপিছত এতিয়া মই ঢাকি থৈ দিওঁ। ভাজা হৈ গ'ল মোৰ, এয়া দেখিছেনে, বেঙেনা তেল এৰি দিছে, এয়া তেল হৈ গৈছে চাওক, হয়নে? এতিয়া তাৰমানে পানী দিবৰ সময় হৈছে। মই ইয়াত কোনো মছলা ব্যৱহাৰ কৰা নাই। মই সেনেকৈ ভাল পাওঁ, মছলা নিদিয়াকৈ ভাল পাওঁ। এতিয়া মই পানী দি লওঁ। আপোনালোকে মছলা দিব পাৰে। মই এইটো জোল নবনাওঁ, গ্ৰেভি বনাম। অলপ সিজিবও লাগিব আৰু লগতে মানে অলপ পৰ সিজালে মানে মাছ দি কিনে, মই মাছ দিম ইয়াত, মাছ দি কিনে অলপ পৰ সিজালে ভাল লাগে আৰু টেষ্ট হয় বস্তুটো। মই জুই কমাই কেনে সিজাম। আপোনালোকে এনেকৈ জুই কমাই সিজায়নে? মইতো জুই কমাই সিজাওঁ। তৰকাৰীবোৰ সিজালে সদায় জুই কমাই দিব লাগে। জুইৰো ৰাহি আৰু মানে গোটেইখিনি আৰু ভাল, তৰকাৰী সোৱাদ হয়। তৰকাৰী উতলি থাকিল মোৰ। এয়া কালাৰটো কেনেকুৱা হৈছে দেখিছেনে? পিছলৈ কালাৰটো নিজে নিজে কালাৰ চেঞ্জ হৈ যাব। যেতিয়া শুকাই আহিব, এতিয়া আৰু ইফালে মাছ দি ল'লোঁ মই। এয়া মাছ কেইটামান আছিলে, দি লৈছোঁ। দি এতিয়া মই উতলিব দিম। তৰকাৰী শুকাই গ'ল মোৰ। এয়া অলপ অলপ ৰাখিছোঁ, বেছি মানে জোল ৰখা নাই। ধুনীয়া গোন্ধ আহিছে, মাছৰো গোন্ধ, বেঙেনা গোটেই একেবাৰে ভাল গোন্ধ আহিছে। ভাল হৈছে তৰকাৰীটো, ভাল লাগে এনেকৈ খাই। মানে বেঙেনাবোৰ কিন্তু গোটা গোটা হৈ থাকিব লাগিব, এনেকুৱা গোটা গোটা, তেতিয়া ভাল লাগে আৰু গলি যাব নালাগে তৰকাৰী। খাই বহুত সোৱাদ লাগে। এবাৰ বনাই খাবচোন। তৰকাৰী হৈ গ'ল মোৰ। এবাৰ বনাই খাব এনেকৈ, কোনো মছলা নিদিয়াকৈ। তাৰমানে মই জুইটো নুমাই দিওঁ। মই বনোৱা বেঙেনা তৰকাৰীটো কেনেকুৱা লাগিছে বাৰু? ভাল লাগিছেনে? বেঙেনা আলু মাছৰ তৰকাৰী ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।